কংগ্ৰেছৰ নেতৃত্ব যিয়ে নকওক, আজি আপুনি 3 মাহৰ এটা ৰাহুল গান্ধী ডাঙৰ ষ্টেটমেণ্ট চাব। তেখেতে কৈছে যে লাগিলে 30-40 গৰাকীক দলৰ পৰা বহিষ্কাৰ কৰি দিয়ক বিজেপি এজেণ্ট, বহিষ্কাৰ কৰি দিব দিছে। কোনো চকুজ নহয়। আজি 4 মাহ হৈ গ'ল। সমগ্ৰ ভাৰতত এই ৰাহুল গান্ধীৰ সোঁৱে বাৱে থকা যিসকল নেতা এগৰাকীও বিজেপি এজেণ্ট বিচাৰি নাপালে। তাৰমানে এইটোৱে যে ৰাহুল গান্ধীৰ আশে পাশে থকা যিবোৰ নেতা আছে চব বিজেপিৰ এজেণ্ট হয়। আৰু ৰেকিবুদ্দিন আহমেদটো মুখ্যমন্ত্ৰী দালাল বুলি সকলোৱে জানে। ইয়াত ক'ব লগা মই নকলো, ৰাইজক সুধিব। এগৰাকী বিৰোধী শিবিৰৰ বিধায়ক, ইয়াত ইমান পুলিচ চিকিউৰিটি ক'ৰ পৰা আহে? মোৰ তাতো PSO আছে। মই হাইকোৰ্টত গোচৰ কৰি কেনে লৈ মই আছো যে মোৰ PSOটো যাতে প্ৰত্যাহাৰ কৰিব নোৱাৰে। কিন্তু ৰেকিবুদ্দিন আহমেদৰ তেওঁ বিধায়ক কংগ্ৰেছৰ, আৰু তেওঁৰ PSO প্ৰায় 6-7টা থাকে। বেলেগ বিধায়কৰটো মই কংগ্ৰেছৰ দেখা নাই। গতিকে মুখ্যমন্ত্ৰী তেওঁক এখন লাইচেঞ্চ দি থৈ দিছে। আৰু হেৰিত এই তেখেতৰ যিটো মানে বিজেপিৰ লগত মিতিৰালি, এইটো মই নকলো, সকলোৱে জানে। ৰাহুল গান্ধী আজিকালি লগে নিদিয়ে। আপোনালোকৰ তাত ফটো ভাইৰেল হৈছিলে, মই ছ'চিয়েল মিডিয়াত দিছিলোঁ। তেওঁ ভাবিছিল যে পুত্ৰক লৈ গ'লে হয়তো অলপ মৰম কৰিব নেকি, দূৰৰ পৰা তেখেত চিকিউৰিটি সোমাব নিদিলে। এইবিলাক ফটো প্ৰকাশ পাইছে, এইবিলাক দুলমে তেওঁ অভিযোগ দি থকা নাই। গতিকে তেওঁ এতিয়া কংগ্ৰেছৰ টিকেট পাই বিক্ৰী কৰে, কিবা কৰে। বিধানসভাৰ কথা কৈছোঁ, এইটোতো আৰু পঞ্চায়ত নিৰ্বাচনত ৰেকিবুদ্দিন আহমেদে গৰৈমাৰী সমষ্টিত, ছয়গাঁও সমষ্টিত টিকট বিক্ৰী কৰাৰ এটা প্ৰতিযোগিতা চলে, চবেই জানে। মই নকলেও জানে। সেই গতিকে এইবাৰ স্থানীয় ৰাইজে এটাই সিদ্ধান্ত লৈছে যে আমি যদি এই দালালগৰাকীক 26ত ইয়াৰ পৰা খেদিব লগা হয়, প্ৰথমতে পঞ্চায়তত খেদিব লাগিব, তাৰপিছতে আমি খেদিব পাৰিম। আৰু পঞ্চায়তত আৰম্ভণি হ'ব। এই জিলা পৰিষদটো আমি জয়লাভ কৰিম, 3 নং গৰৈমাৰী জিলা পৰিষদ নিশ্চিত থাকক জয়লাভ কৰিম। আচলতে চাওক, কংগ্ৰেছৰ নেতৃত্ব যিয়ে নকওক, আজি আপুনি 3 মাহৰ এটা ৰাহুল গান্ধী ডাঙৰ ষ্টেটমেণ্ট চাব। তেখেতে কৈছে যে লাগিলে 30-40 গৰাকীক দলৰ পৰা বহিষ্কাৰ কৰি দিয়ক বিজেপি এজেণ্ট, বহিষ্কাৰ কৰি দিব দিছে। কোনো চকুজ নহয়। আজি 4 মাহ হৈ গ'ল। সমগ্ৰ ভাৰতত এই ৰাহুল গান্ধীৰ সোঁৱে বাৱে থকা যিসকল নেতা এগৰাকীও বিজেপি এজেণ্ট বিচাৰি নাপালে। তাৰমানে এইটোৱে যে ৰাহুল গান্ধীৰ আশে পাশে থকা যিবোৰ নেতা আছে চব বিজেপিৰ এজেণ্ট হয়। আৰু ৰেকিবুদ্দিন আহমেদটো মুখ্যমন্ত্ৰী দালাল বুলি সকলোৱে জানে। ইয়াত ক'ব লগা মই নকলো, ৰাইজক সুধিব। এগৰাকী বিৰোধী শিবিৰৰ বিধায়ক, ইয়াত ইমান পুলিচ চিকিউৰিটি ক'ৰ পৰা আহে? মোৰ তাতো PSO আছে। মই হাইকোৰ্টত গোচৰ কৰি কেনে লৈ মই আছো যে মোৰ PSOটো যাতে প্ৰত্যাহাৰ কৰিব নোৱাৰে। কিন্তু ৰেকিবুদ্দিন আহমেদৰ তেওঁ বিধায়ক কংগ্ৰেছৰ, আৰু তেওঁৰ PSO প্ৰায় 6-7টা থাকে। বেলেগ বিধায়কৰটো মই কংগ্ৰেছৰ দেখা নাই। গতিকে মুখ্যমন্ত্ৰী তেওঁক এখন লাইচেঞ্চ দি থৈ দিছে। আৰু হেৰিত এই তেখেতৰ যিটো মানে বিজেপিৰ লগত মিতিৰালি, এইটো মই নকলো, সকলোৱে জানে। ৰাহুল গান্ধী আজিকালি লগে নিদিয়ে। আপোনালোকৰ তাত ফটো ভাইৰেল হৈছিলে, মই ছ'চিয়েল মিডিয়াত দিছিলোঁ। তেওঁ ভাবিছিল যে পুত্ৰক লৈ গ'লে হয়তো অলপ মৰম কৰিব নেকি, দূৰৰ পৰা তেখেত চিকিউৰিটি সোমাব নিদিলে। এইবিলাক ফটো প্ৰকাশ পাইছে, এইবিলাক দুলমে তেওঁ অভিযোগ দি থকা নাই। গতিকে তেওঁ এতিয়া কংগ্ৰেছৰ টিকেট পাই বিক্ৰী কৰে, কিবা কৰে। বিধানসভাৰ কথা কৈছোঁ, এইটোতো আৰু পঞ্চায়ত নিৰ্বাচনত ৰেকিবুদ্দিন আহমেদে গৰৈমাৰী সমষ্টিত, ছয়গাঁও সমষ্টিত টিকট বিক্ৰী কৰাৰ এটা প্ৰতিযোগিতা চলে, চবেই জানে। মই নকলেও জানে। সেই গতিকে এইবাৰ স্থানীয় ৰাইজে এটাই সিদ্ধান্ত লৈছে যে আমি যদি এই দালালগৰাকীক 26ত ইয়াৰ পৰা খেদিব লগা হয়, প্ৰথমতে পঞ্চায়তত খেদিব লাগিব, তাৰপিছতে আমি খেদিব পাৰিম। আৰু পঞ্চায়তত আৰম্ভণি হ'ব। এই জিলা পৰিষদটো আমি জয়লাভ কৰিম, 3 নং গৰৈমাৰী জিলা পৰিষদ নিশ্চিত থাকক জয়লাভ কৰিম।